এই যিবিলাক আঁচনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দি আছে, প্ৰথমতে নিযুত বাবু আঁচনি, তাৰপিছত নিযুত মইনা আঁচনি, সকলোকে প্ৰদান কৰিছে, কোনো হিন্দু মুছলিম চোৱা নাই, নহয় জানো? তো এই ক্ষেত্ৰত আমাৰ ৰাজ্যখনৰ উন্নয়ন সাধন হ'ব বুলি ভাবেনে? হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক উন্নয়নমূলক কাম কাজ চলাই গৈ আছে, আপোনালোক সংখ্যালঘু সম্প্ৰদায়ৰ লোক, নহয় জানো? তো এই ক্ষেত্ৰত আপোনালোকে কি ভাবে? ভাবোঁ কিন্তু হেৰি ভাল হওক। 26ত বিজেপি চৰকাৰখন আহিলে অসমৰ উন্নয়ন হ'ব বুলি ভাবে? ভাবোঁ। নমস্কাৰ, আমি ইতিমধ্যে জনাইছোঁ যে আমি এতিয়া উপস্থিত আছোঁ বস্তুনগৰী শুৱালকুছিৰ সেউজ বালিচৰত। ইয়াতে প্ৰায় শুৱালকুছি ব্লক আৰু হাজো ব্লকৰ অন্তৰ্গত প্ৰায় 32,000 মহিলাক আজি মহিলা উদ্যমিতা আঁচনি যি আচলতে সেই ধন প্ৰদান কৰা হ'ব। আমি মহিলাসকলৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ আচলতে তেওঁলোকে 10,000 টকাটো কেনেদৰে নিয়োগ কৰিব বা কি কি কামত ব্যৱহাৰ কৰিব। ইয়াতে আচলতে বিভিন্ন সম্প্ৰদায়ৰ লোক আহি উপস্থিত হৈছে, এই মহিলা আহি বিশেষকৈ আমি সকলোৰে পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ, ক'ৰ পৰা আহিছে আপুনি? আমি হাজো বৰ্ণিৰ পৰা আহিছোঁ। হাজো বৰ্ণিৰ পৰা আহিছে। কিমান দেৰি হ'ল আহিবলৈ? এবাৰ হ'ল আজি 7:30 আহিছে। 7:30 আহিছোঁ। অঁ, ঠিকে আছে। মুখ্যমন্ত্ৰী আহি উপস্থিত হ'বহি। কি মামাক ৰাখিছোঁ আৰু আমি ৰখি আছে, কি কৰিব আপোনাৰ যি আচলতে ধন লাভ কৰিব 10,000 টকা, কি কামত ব্যৱহাৰ কৰিব বুলি ভাবিছে? দোকান চোকান দিম আৰু সৰু সুৰাকে কি কৰিম আৰু 10,000 টকাটো একো নহয়, তথাপিতো দোকান সৰু সুৰাকে দিব লাগিব আৰু। প্ৰথম অৱস্থাত তেখেতে কৈছে যে এই পইচাখিনি ভালদৰে নিয়োগ কৰিলে পৰৱৰ্তী সময়ত 25,000 টকা বেংকৰ পৰা লোন প্ৰদান কৰিব ছাবচিডি হাৰত, আৰু পৰৱৰ্তী সময়ত আকৌ 50,000 টকা প্ৰদান কৰিব। খেতি বাতি কৰিব পাৰিম, আমি দোকান চোকান দিব পাৰিম, কিবা কিবি কৰিব পাৰিম আৰু হাঁহ চৰাই পুহিব পাৰিম, সেই আৰু। অৰুণোদয় আঁচনি লাভ কৰিছে? কৰিছোঁ। এইবাৰ ক'ব গ'লে আপোনালোকে এইটো মাহত 10,000 টকা, আকৌ অহা মাহৰ 20 তাৰিখে আপোনালোকে কিমান দিব? 8,000 টকা। 18,000 টকা আপোনালোকে ক'ব গ'লে বিহুৰ বিশেষ সুবিধা দিছে, নহয় জানো? হয় হয়। তো কি হয় আপুনি মুখ্যমন্ত্ৰী যিবিলাক উন্নয়নমূলক আঁচনি, ইয়াৰ পৰা অসমখন আগুৱাই যাবনে? যাবকে নাযাব। আৰু মুখ্যমন্ত্ৰীৰ যিবিলাক কাম কাজ চলি আছে ধৰক অসমত, সেই কাম কাজবিলাকক লৈ সুখী হয়নে নহয়? হয় হয়। কি ক'ব বিচাৰিব ইয়াৰ পৰা আজি উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে? হয় চাই কওক। কি ক'ম আৰু। ঠিক আছে, আমি বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, নামটো কওক আপোনাৰ? মিছ মনোৰা বেগম। মিছ মনোৰা বেগম। মনোৰা বেগম, ঠিক আছে। কি কৰিব 10,000 টকাটো পালে আপুনি? আমি খেতি বাতিতে লগাব লাগিব। খেতিত লগাব, ঠিক আছে। 10,000 টকাটো পালে আকৌ পৰৱৰ্তী সময়ত 25,000 টকা দিয়া হ'ব। তো আপুনি ভাবেনে মুখ্যমন্ত্ৰীগৰাকী যি সপোন অসমৰ মহিলাসকলক বিশেষকৈ সবলীকৰণ কৰা, লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰা, তো এই সপোন দিঠকত পৰিণত হ'ব? ৰাজ্যখন আগুৱাই যাব বুলি ভাবেনে ইয়াৰ পৰা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কাম, সেইবিলাক কামক লৈ হেপী হয় নে নহয়? কি ক'ব বিচাৰিব ইয়াৰ পৰা? 26ত বিজেপি চৰকাৰখন আহিলে অসমৰ উন্নয়ন হ'ব বুলি ভাবেনে? ভাবে ন? ঠিক আছে, অশেষ ধন্যবাদ জনালোঁ। ক'ৰ পৰা আহিছে আপুনি? বৰ্ণিৰ পৰা আহিছোঁ। বৰ্ণিৰ পৰা। আপোনালোক এটা গোটৰে ন? কি কৰিব আপুনি টকাখিনি পালে? মই ছাগলী পুহিব আনিম বুলি ভাবিছোঁ। ছাগলী পুহিব, বঢ়িয়া। ছাগলী পুহি আকৌ ছাগলী বাঢ়াব লাগিব ফাৰ্ম, তেতিয়া আকৌ আপুনি 25,000 টকা লাভ কৰিব। আপুনি অৰুণোদয় লাভ কৰিব? পোৱা নাই নেকি? অৰুণোদয় পোৱা নাই, পালে নহ'লে 18,000 টকা পালে হয়। কি ক'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক উন্নয়নমূলক কাম কাজ দেশত চলাই লৈ গৈ আছে, ভাল কাম কৰি আছে বুলি ভাবেনে? ৰাজ্যখনৰ উন্নয়ন হ'ব বুলি ভাবে? 26ত আকৌ যদি বিজেপি চৰকাৰখন আহে অসমৰ উন্নয়ন হ'ব বুলি ভাবেনে? ভাবিছোঁ আৰু। কি ক'ব বিচাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক? কিবা ক'ব? ধন্যবাদ দিছোঁ আৰু। মামাক ধন্যবাদ দিছে। ঠিক আছে, আমি আকৌ যিহেতু এটা গোটৰে আমি আকৌ পৰৱৰ্তী বিশেষকৈ সংখ্যালঘু লোকসকলৰ আমাৰ আই মাতৃসকল ইয়াতে আহি উপস্থিত হৈছেহি, আমি জানিবলৈ চেষ্টা কৰিম। বাইদেউ, ক'ৰ পৰা আহিছে আপোনালোক? আমি হাজো বৰ্ণিৰ পৰা আহিছোঁ। হাজো বৰ্ণিৰ পৰা? তেওঁলোকো বৰ্ণিৰ পৰা আহিছে চাগে, এটা অঞ্চলৰে হয়। কি কৰিব মুখ্যমন্ত্ৰীগৰাকীৰ যি আচলতে সপোন 10,000 টকাটো পালে কি কৰিব আপোনালোকে? মেচিন ল'ম, মই আৰু আগৰ পৰা কাপোৰ চাপোৰ চিলাওঁ। এতিয়া আমি জানিবলৈ আহিছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ যি সপোন আচলতে অসমৰ মহিলাসকলক উদ্যমী কৰি তোলা, লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰা, তো আপোনালোকে ভাবেনে এই আঁচনিখনৰ জৰিয়তে মহিলাসকলৰ সবলীকৰণ হ'ব, লগতে উন্নয়ন সাধন হ'ব ৰাজ্যত? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কাম কাজ চলাই লৈ গৈ আছে ৰাজ্যত, ইয়াক লৈ আপোনালোক সুখী হয়নে? সুখী। ঠিক আছে, অশেষ ধন্যবাদ জনালোঁ। আৰু কিবা ক'ব বিচাৰিব মুখ্যমন্ত্ৰী? আপোনালোকে বুথ সভাপতিৰ লগত কথা পাতিব লাগিব, কিহৰ বাবে কি প্ৰব্লেম হৈ আছে। কৈ থাকিলেও আমাকতো কাণে নকৰে। এতিয়া যিয়ে ধনী তাকেই দি আছে, গৰীব খোলাৰ কাৰণে চাই নাই। স্থানীয় যিসকল বুথ সভাপতি আছে তেওঁলোকেহে চাইছে, এইটো কোনো মুখ্যমন্ত্ৰী নাচায়, কোনো চৰকাৰী মানুহ নাচায়। তো বুথ আপোনালোকে বুথ সভাপতিৰ লগত কথা পাতিব লাগিব। কোন বুথ নাম কি বুথ সভাপতি গৰাকীৰ? কিবা আচল নামটো পাহৰিছে, এনে ফুল বুলি কয়। তেখেতৰ লগত নহয়, ই মেম্বাৰ।
তেখেতৰ লগত আপোনালোকে কথা পাতিব ঠিকে আছে কথা পাতিম বাৰু হয় হয় ঠিক আছে আমি এনেদৰে আচলতে মহিলাসকলৰ পৰা জানিবলৈ চেষ্টা কৰি আছোঁ আৰু ইয়াতে সন্ধিয়া সময়ৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'বহি আৰু ৰাজ্যখন আগুৱাই যোৱাৰ ক্ষেত্ৰত মহিলাসকলৰ যি ভূমিকা সেই ভূমিকাক আৰু অধিক অগ্ৰাধিকাৰ দিবৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে মহিলা উদ্যমিতা আঁচনিৰ দৰে এটি আঁচনি ৰূপান্তৰ কৰিছে আমি বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে আপুনি বৰ্ণি হাজোৰ পৰা কি কৰিব টকাটো লাভ কৰিলে কি কৰি ব্যৱহাৰ কৰিম নে কিবা এটা বিজনেছ কৰিব এতিয়ালৈকে ভবা নাই নাই বাবা প্ৰথম অৱস্থাত ভালদৰে ব্যৱসায় কৰিলে কিন্তু পৰৱৰ্তী সময়ত 25,000 আৰু তাৰে পৰৱৰ্তী সময়ত 50,000 টকা লাভ কৰিব কৰিম দে সেইটো আপোনালোকৰ লোনৰ ছাবচিডি থাকিব পৰৱৰ্তী সময়ত কি ভাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কাম কাজ ৰাজ্যখনত চলাই লৈ গৈ আছে ৰাজ্যৰ উন্নয়ন হ'ব বুলি ভাবেনে হয় উন্নয়ন হ'ব 26ত কি ভাবে মুখ্যমন্ত্ৰী চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিলে ৰাজ্যখনৰ উন্নয়ন হ'ব হ'ব উন্নয়ন হ'ব আৰু আগবাঢ়ি যাব এই যিটো আঁচনি মহিলা উদ্যমিতা আঁচনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোন যে ৰাজ্যৰ মহিলাসকল ৰাষ্ট্ৰপতি বাইদেউলৈ ৰূপান্তৰ হ'ব আপুনি কি ভাবে ইয়াৰ পৰা অগ্ৰাধিকাৰ লাভ কৰিব এই আঁচনিখনৰ পৰা হয় লাভ হ'ব বহুত উদ্যমী হ'ব কি কৰিব আপুনি টকাটো পালে ব্যৱহাৰ কৰিম আৰু বিজনেছ কৰিব কি বিজনেছ কৰে ভবা নাই ভাবিম আৰু পিছত লৈ কেনে কি কৰিম আৰু ঠিক আছে তো এনেদৰে মহিলাসকলে আচলতে নিজৰ নিজৰ মতামত আগবঢ়াইছে বাইদেউ ক'ৰ পৰা আহিছে আপুনি হাজোৰ পৰা আহিছে হাজোৰে ন এইখিনি গোটেইখিনি কি কৰিব টকাটো লাভ কৰিলে শালৰ কাম কৰিম শাল আছে আপোনালোকৰ ঘৰত ভালে কথা শালত কাম কৰিলে তো আপোনালোকে কি ভাবে এই যিবিলাক আঁচনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দি আছে প্ৰথমতে নিযুত বাবু আঁচনি তাৰপিছত নিযুত মইনা আঁচনি সকলোকে প্ৰদান কৰিছে কোনো হিন্দু মুছলিম চোৱা নাই নহয় জানো তো এই ক্ষেত্ৰত আমাৰ ৰাজ্যখনৰ উন্নয়ন সাধন হ'ব বুলি ভাবেনে হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক উন্নয়নমূলক কাম কাজ চলাই গৈ আছে আপোনালোক সংখ্যালঘু সম্প্ৰদায়ৰ লোক নহয় জানো তো এই ক্ষেত্ৰত আপোনালোকে কি ভাবে ভাবো কিন্তু হেৰি ভাল হওক 26ত বিজেপি চৰকাৰখন আহিলে অসমৰ উন্নয়ন হ'ব বুলি ভাবে ভাবো